নমস্কাৰ। মই আজি এন এডুকেশ্যন নামৰ ইউটিউব চেনেলটোৰ পৰা আপোনালোকক পুনৰ শুভেচ্ছা জনাইছোঁ। মাঘৰ বিহু গ'ল, নৱবৰ্ষ গ'ল। সকলোকে দেৰিকৈ হ'লেও নৱবৰ্ষৰ শুভেচ্ছা, মাঘৰ বিহুৰ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আজি এটা বিশেষ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ভিডিঅ'টো হ'ল কৰকুণ্ডা সৈনিক স্কুল। অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমৰ পৰা অলপ আগত থকা বিজয়নগৰম নামৰ চহৰখনৰ পৰা মাত্ৰ 12 কিলোমিটাৰ দূৰত অৱস্থিত এই কৰকুণ্ডা সৈনিক স্কুল। কৰকুণ্ডা সৈনিক স্কুলৰ ভিডিঅ'টো বনোৱাৰ মূল বিষয়টো হ'ল মোৰ প্ৰথম সন্তান হৰ্ষিত খান্দিল্য তাত তেওঁ ছাত্ৰ হৈ আছে। তো সেইকাৰণে তেওঁক লগ কৰিবলৈ যাওঁতে মই ভাবিলোঁ যে এটা ভিডিঅ' কৰকুণ্ডা সৈনিক স্কুলৰ দিয়া যাওক। আচলতে কৰকুণ্ডা বুলি নকয়, কৰকুণ্ডা বুলি কয়। আমাৰ আৰু চাউথৰ স্পেলিংবিলাকৰ মাজত অকণমান প্ৰনাউন্সিয়েশ্যনবিলাকৰ মাজত অকণমান অসুবিধা থাকে। এই সৈনিক স্কুলখন 18 জানুৱাৰী 1962 আৰম্ভ কৰিছিল। প্ৰথম প্ৰিন্সিপাল আছিল আলমেডা A.K. চোপ্ৰা। সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু আৰু ডিফেন্স মিনিষ্টাৰ K.K. মেননৰ বিশেষ তৎপৰতাত বিজয়নগৰৰ পৰা 12 কিলোমিটাৰ দূৰত এই কৰকুণ্ডা সৈনিক স্কুলখন স্থাপন কৰা হৈছিল। আৰু বিশেষকৈ ডক্টৰ P.V. ৰাজু, যাক বিজয়নগৰৰ গজপতি ৰাজু বুলি কোৱা যায়, কিং আছিলে, তেওঁৰ যিটো কাণ্ট্ৰি পেলেচ আছিল, সেই কাণ্ট্ৰি পেলেচটোতেই আপোনাৰ ডক্টৰ P.V. ৰাজুৱে, যিজন আচলতে মহাৰজা মাতৃ ললিতা কুমাৰীয়ে তুলি লৈছিল, তেওঁৰ ভাগিন আছিল। তাতে এই পেলেচটোতেই কৰকুণ্ডা সৈনিক স্কুলখন আছে। এই পেলেচটো নিৰ্মাণ হৈছিল 1911 চনত। সেই সময়ৰ ৰজা বিজয়নগৰমৰ গজপতি ৰাজুৰ ছত্ৰছায়াত। কৰকুণ্ডা সৈনিক স্কুলৰ কিছুমান ফটো, বিশেষকৈ পেলেচৰ মূল ভাগৰ ফটো, হোষ্টেলৰ ফটো, অফিচৰ প্ৰিন্সিপাল মেইন গেট, যিটো কাণ্ট্ৰি পেলেচৰ যিটো মূল পেলেচ আছিল, তাৰ ফটো, বাকী লাইব্ৰেৰী আৰু বিভিন্ন ফটোবিলাক আপোনালোকক দিয়া হৈছে। বিশেষকৈ খুব সুবিধাজনক এখন স্কুল। আৰু বিশেষকৈ লাষ্ট ইয়াৰ পৰা NDA যিটো UPSC চিলেকশ্যন হয়, 29জন ষ্টুডেণ্টে স্কুলৰ পৰা চিলেকশ্যন পাইছিল। ফাইনেলি 9জনে আপোনাৰ NDA চিলেকশ্যন পাইছে। ইটছ এ ভেৰি গুড স্কুল। আৰু এই স্কুলত আৰু ভিডিঅ'টো আগবঢ়োৱাৰ ক্ষেত্ৰত মই কৈছোঁ যে লাষ্ট 6 years, তো অফিচিয়েল ডাটা নহয়, তেওঁলোকৰ বিশেষকৈ মই কথা পতাৰ পৰা গম পাইছিলোঁ যে সৈনিক স্কুল NDA চিলেকশ্যনৰ ক্ষেত্ৰত দিছ ইজ দ্য ছেকেণ্ড হায়েষ্ট ৰেংকিং অফ দ্য স্কুল। আৰু ইয়াত আপোনালোকৰ স্কুলৰ ডিটেইলছ আৰু লাষ্ট ইয়েৰ চিলেকশ্যন পোৱা ষ্টুডেণ্টৰ নেম আৰু স্কুলৰ হিষ্ট্ৰী আদি দিয়া হৈছে। ধন্যবাদ, সকলোকে নমস্কাৰ জনাইছোঁ। আকৌ আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ যাতে এনি এডুকেশ্যন নামৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ে, লাইক কৰি দিয়ে। নমস্কাৰ।